বন্ধুসকল, এয়া আমাৰ অমিতা খেতি। আজি প্ৰথম আপোনালোকক অমিতা দেখুৱাব বিচাৰিছোঁ। এয়া হৈছে ৰেড লেডি ভেৰাইটি। আচলতে ৰোৱাৰ পৰা প্ৰায় 2-2.5 মাহৰ পিছতে ফুল আহে আৰু এতিয়া লাহে লাহে লাগিব ধৰিছে। এয়া চাওক, প্ৰথম আহিছে, সৰু হৈছে, এতিয়া পানীৰ অভাৱ হৈছে। লাহে লাহে পিছলৈ ডাঙৰকৈ লাগিব। আপোনালোকে গছজোপা চাওক, খুব সুন্দৰ, খুব মানে গুৰিটো ডাঙৰ আৰু খুব সুন্দৰ হৈছে গছ। প্ৰথমবাৰৰ বাবে কৰা হৈছে, আপোনালোকক দেখুৱালোঁ। আৰু ভেৰাইটিটো ক'লোৱে, ৰেড লেডি টাইৱান ভেৰাইটি হয়। এটা খুব ভাল প্ৰজাতি। ইয়াৰ ফলটো যথেষ্ট মঙহাল হয় আৰু কিছু ৰঙা হয় পকিলে। ফল হিচাপে খাবলৈ যথেষ্ট ভাল। এইবোৰ সকলোতে আহিছে ফুল। এইবোৰ চাওক, ফলো ধৰিব ধৰিছে, লাহে লাহে আহি যাব। ইয়াৰ সমান্তৰালকৈ তলে তলে এই ভোট জলকীয়া পুলিও দিয়া হৈছে। এইটো ইয়াৰ ছাঁ যেতিয়া পৰিব, ভোট জলকীয়াবিলাক ভালকৈ ডাঙৰ হ'ব আৰু ৰ'দেও মাৰিব নোৱাৰিব। সেইকাৰণে যথেষ্ট পুলিবিলাক সুন্দৰ হৈছে, আপোনালোকে চাব পাৰে। যথেষ্ট সুন্দৰ পুলি আৰু লগতে ফ্ৰেঞ্চবিনৰ খেতিও কৰা হৈছে। এইখিনি আপোনালোকক ইয়াত তাতে দেখুওৱা হৈছে। মালচিং কৰা হৈছে যাতে ইয়াত বন-বান উঠিব নোৱাৰে আৰু খৰালি দিনত পানীৰ আৰ্দ্ৰতাটো যাতে থাকে, তাৰ কাৰণে ইয়াতে মালচিঙৰ ব্যৱস্থা কৰা হৈছে। আপোনালোকক এই পৰ্যায়ক্ৰমে ইমূৰৰ পৰা ইমূৰলৈ লাহে লাহে দেখুৱাই আহিছোঁ। চাব পাৰে, এইজোপা খুব সুন্দৰ হৈছে, ফুল আহিছে আৰু গছৰ গুৰিটো ইয়াৰো খুব সুন্দৰ। আপোনালোকে দেখিলেই গম পাব গছজোপা কিমান স্বাস্থ্যৱান আৰু কিমান মজবুত হৈছে। গুৰিটো যথেষ্ট ডাঙৰ, আগৰ ফালে ফল লাহে লাহে লাগিব ধৰিছে। আৰু এইখিনিতে আপোনালোকক জনাই থওঁ, এই ড্ৰিপ ইৰিগেশ্যনৰ কাৰণে পাইপ ইতিমধ্যে দি ৰখা হৈছে। এতিয়া সময়ৰ অভাৱত হয়তো ড্ৰিপ কৰিব পৰা নাই, লাহে লাহে ব্যৱস্থা কৰি থকা হৈছে। আৰু খৰাং বতৰত ইয়াৰ যোগেদি ড্ৰিপ হিচাপে পানী দিয়া হ'ব। তেতিয়া স্বাস্থ্যবিলাক আৰু ভাললৈ যাব। এতিয়া পানীৰ অভাৱত অলপ নিশকতীয়া হৈছে, নোহোৱা নহয়, কিন্তু অমিতা খেতিত বেছি পানী পালেও বেয়া। সেইকাৰণে বাৰিষা সময়ত যথেষ্ট পানী হয় বাবে ইয়াক ড্ৰিপ কৰি দিয়া হৈছে, যাতে পানীটো ৰখি নাথাকে। ইয়াতো জলকীয়া পুলি এইবিলাক আপোনালোকে চাওক, খুব সুন্দৰ হৈছে। দুজোপা অমিতাৰ মাজত প্ৰায় 6টা, 1টা, 2টা, 3টা, 4টা, 5টা, 6টাকৈ ভোট জলকীয়া পুলি লগোৱা হৈছে। এনেদৰে ইফালে আপুনি এতিয়া সৈতে আপোনালোকক সামগ্ৰিকভাৱে গোটেই বাৰীখন দেখুৱাবলৈ যত্ন কৰিছোঁ। ইয়াতে এইখিনি অমিতা পুলি কিছু লগোৱা পিছ হ'ল, সেইবাবে সৰু হৈ থাকিলে। ই খৰালি দিনত পৰিলে বাবে বৰ এটা ডাঙৰ হ'ব পৰা নাই। এতিয়ালৈকে পানী যোগানৰ ব্যৱস্থাও কৰিব পৰা নাই। তথাপিও সুন্দৰ হৈছে, যথেষ্ট সুন্দৰ হৈছে, বেয়া হোৱা নাই। ইয়াৰ গুৰিত গোবৰ জাবৰ কিছু গোটাই দিব লাগিছিলে, এতিয়ালৈকে সেইখিনি কৰিব পৰা নাই, লাহে লাহে কৰা হ'ব। ভৱিষ্যতে এইখিনি আপোনালোকক দেখাম, এইখিনিৰ দৰে সুন্দৰ হিচাপে দেখিবলৈ পাব। ফেচবুকত আজি প্ৰথমবাৰৰ বাবে আপোনালোকক এই অমিতা বাৰীখন দেখুৱাইছোঁ। পৰৱৰ্তী পৰ্যায়ত ইয়াৰ আপডেট দি থকা হ'ব, আপোনালোকে চাব পাৰিব।